চোৱা ৰাহুল, মই ঘৰত বহুত বুজালো, দেউতাই নুবুজিলে। আমি এৰা এৰি কৰাই ভাল। কিমান আৰু কাজিয়া নালাগত তহঁতে? ৰচোন, কথা পাতি আছো। হ'ব, পাত। মই নোৱাৰো কি? মই আৰু সেই তোৰ মেখেলাৰ তলত লাগি থকা বনগুটি কেইটাহে। কাজিয়া লাগিবি, হেল্ল' এফালে আহ। মন বেয়া হ'ব, হেল্ল' এফালে আহ। তই থাক, মই যাওঁ। ৰবাচোন, তোমাৰ লগত কথা পাতি আছো। তোৰ হ'ল কি? ইমান পেলাই থাক, কথা এটাও পাতিবলৈ শান্তি নিদিয় যে। কথাটো এনেকুৱাহে মানে ন? তই যদি ফোনতেই কথা পাতিবলৈ হয়, মোক মাত কেলে? আৰু ৰচোন তহঁতৰ দুদিন পিছে কিহৰ কাজিয়াও? কাজিয়া আৰু কি হ'ব, ঘৰত নামানে, সেইকাৰণে ভাবিছো ব্ৰেকআপ কৰি দিওঁ, এনেই সময় নষ্ট কৰাতকে। বা, বিৰাট ডাঙৰ কথা কৈ দিলি। প্ৰথম ভাল পাওঁতে এইবিলাক ভবা নাছিলি কিয়? এতিয়া যে তই ভাবিবলৈ আহিছ? সেইটো মোৰ দুখ নেকি? ভাবিছিলো ঘৰৰ মানুহে মানি লব, এতিয়া নামানে, তাত মোৰ কি দুখ ক? বাহ, ইমান অকমান কথাতে হাৰ মানি দিলি তই? হাৰ মনা নমনা কথা নহয়, পাপাই মোক তালে নিদিয়ে। তাৰ এখন ভাল ঘৰ নাই, এখন গাড়ী নাই, এটা চাকৰি নাই। তোৰ বাপেৰকো কিন্তু মানিছো। আচ্ছা, তোৰ দেউতাৰে হ'ল বাৰু। তোৰ দেউতাৰকো কিন্তু মানিছো। এই যিজন মানুহে 50 বছৰত এইবিলাক এচিভমেণ্ট কৰিবলৈ সক্ষম হৈছে, সেইজন মানুহে কেনেকে তোৰ সেই 25 বছৰীয়া ল'ৰা এটাৰ পৰা এইবিলাক বস্তু আশা কৰিব পাৰিলে? সেইটো প্ৰত্যেক মাক দেউতাকৰে সপোন ন, এজন ভাল ল'ৰালে বিয়া দিয়াটো। আৰু মা দেউতাহঁতৰ মোৰ প্ৰতি থকা এইটো অধিকাৰো। কিন্তু তোৰ অধিকাৰ নাই বেলেগৰ ল'ৰা এটাৰ জীৱন ধ্বংস কৰিবলৈ। আৰে ভাল সময়ততো চব থাকে ন, এই বেয়া সময়ত থকা জনে আচল প্ৰেমিক। মই মানে এতিয়া ঘৰৰ অমতত গৈ তালে পলাই যাব লাগে। আৰে নালাগে পলাবলে, কিন্তু তই তাক সাহসটো দিব পাৰ ন, যে তুমি যিমান দিন সময় লোৱা, মই তোমাৰ কাৰণে সদায় ৰৈ থাকিম। ভাবচোন সি কিমান শান্তি পাব মনত। ঘৰৰ মানুহে যে নামানে, বিয়া দিবলৈ ল'ৰা চাই আছে। আৰে বাবা, নামানিলে মনা। তই ভাবচোন সি তোৰ কাৰণে কিমান কি কৰি আছে, তই ইমান কণো কৰিব নোৱাৰনে? নে বেলেগ ল'ৰাৰ পইচা দেখি মন ভুল খাই গ'ল? তেনেকুৱা কথা নহয় অ, অকল ভাল পালেই হ'ব জানো? আৰে কি নহব, ভাল পোৱাত বহুত শক্তি আছে। আৰে ভাল পোৱাৰ কাৰণে এজনে তাজমহল বনাই দিছে। কটন কলেজৰ সামান্য এটা ল'ৰাই এতিয়া CM হৈ আছে। এজনে আকৌ তোৰ পাহাৰ কাটি ৰাস্তা বনাইছে। তই আকৌ ক ভাল পোৱাত কি হব? এতিয়া মই কি কৰিলে ভাল হব কচোন? তাক এতিয়াই কল এটা কৰ আৰু ক যে মই তোমাৰ কাৰণে সদায় আছো, তোমাৰ কাৰণে মই ৱেইট কৰিম, তোমাক যিমান দিন লাগে তুমি সিমান দিন লোৱা। এইবোৰ কৰি থাকিব নোৱাৰো, কিমান দিন আৰু ৱেইট কৰিম? ৱেইট কৰি কৰি ঘৰতে বুঢ়ী হ'ম। চাল্লা, তহঁত ছোৱালীবোৰ কিন্তু বৰ বেলেগ কিবা দেই। তই মা পাৰ্বতীলে চাচোন। আৰে মা পাৰ্বতীয়ে স্বামীক সামান্য অপমান কৰাৰ কাৰণে অগ্নিত জাপ দি দিলে। মীৰাবাইলে চাচোন, আৰে নাপাওঁ বুলি জানিও গোটেই জীৱনটো ৱেইট কৰিলে। তই কেইটামান দিন ৱেইট কৰিব নোৱাৰনে? কথাটো বাৰু হয়, কিন্তু সি পাৰিব জানো ইমানখিনি কৰিবলৈ? কিয় নোৱাৰিব? পাৰিব, মোৰ বিশ্বাস আছে। আৰু তই অলপ সাহস দে, কিয় নোৱাৰাৰ কথাটো কি আছে? থেংক ইউ, তই বহুত ভাল অ। তোক যিজনীয়ে পাব সেইজনী বহুত লাকি হ'ব। তই মই কলটো কৰি আহো। হেল্ল'। আচলতে কথাটো কি জানে, এই আমাৰ নিচিনা ল'ৰাবোৰেই ছিংগুল থাকে। আৰু এটা কথা, আপোনালোকে ইমান সৰু সৰু কথাত কাজিয়াবিলাক নালাগিবচোন। আৰু কাজিয়া চব মানুহৰে হয়, মুখ্যমন্ত্ৰীৰো চাগে কাজিয়া হয়। কিন্তু কথাটো হ'ল কি, কাজিয়া লাগিল বুলিয়েই আপোনালোকে কাজিয়াবিলাক বেলেগ এজনৰ লগত ডিছকাছ নকৰিব, নহ'লে সেই থাৰ্ড পাৰ্চনজনে আপোনাৰ এণ্ট্ৰি মাৰি দিয়ে, সুবিধা লয়। এতিয়া চাওকচোন, মই আপোনাৰ সুবিধা ল'ব পাৰিলোহেঁতেন নাই? নিশ্চয় পাৰিলোহেঁতেন, হয় নে নহয়? গতিকে আপোনালোকে নিজৰ মাজতে কাজিয়াবিলাক ছল্ভ কৰিবলৈ চাব। মোৰো আছে এনেকুৱা বহুত কাহিনী, শুনাম দিয়ক আপোনালোকক কেতিয়াবা সময় পালে।